মন্দিৰত আহিলে সাৱধান হ'ব দেই। হেই 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 ধৰ 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 হেই এই জোতাটো পিন্ধি আহিলে ধৰ হেই 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 এই একো আনে নাই আকৌ। মন্দিৰত আহিলে আপোনালোকে একদম পূৰা সাৱধান হ'ব দেই। মোৰ দুবাৰ মানে চাকি লৈ গৈছে আৰু কম কি আৰু নকলক ইয়াতে ইয়াতে ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলাই লওঁ দেই। দুভাগে থালখন লৈ গ'ল আৰু বান্দৰে, আৰু ইয়াতে আমি ধুনীয়াকৈ ভিতৰত গৈ ভিতৰত দৰ্শন কৰি আৰু ইয়াতে ধুনীয়াকৈ চাওক একদম চকুৰ আগতে কেনেকৈ লৈ গ'ল চাওক, দেখিছেনে? আৰু ইয়াতে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ, জ্বলাই লৈ ইয়াতে আমি ধুনীয়াকৈ দৰ্শনো কৰিলোঁ আৰু দেখিছে চাগে বলক একদম এওঁলোকৰ পৰা একদম প্ৰৱেশ কৰি দৰ্শন কৰি আহিলোঁ আৰু দেখিছে চাগে বৰ সুন্দৰ সুন্দৰ পৰিৱেশ দেই। আৰু হনুমানৰ মূৰ্তি এটা আছে, হনুমানৰ মূৰ্তিটো দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়া পৰিৱেশ। এইটো হৈছে হনুমান, চাওক কিমান ডাঙৰ হনুমান আৰু নাক। নৱগ্ৰহ মন্দিৰ বলকচোন এবাৰ যাওঁ। বৰমা মন্দিৰ, এই মন্দিৰ ভাগত আহিছিলে নাই জনাবচোন। কিন্তু মই এই গছডাল যেতিয়া প্ৰথম লক্ষ্য কৰিছিলোঁ মানে ৰিয়েল বুলি, কিন্তু এতিয়াহে মই মানে ভালদৰে চাইছোঁ যে ৰিয়েল নহয়, এডাল বনোৱা গৈছে। কিন্তু যি নহওক বৰ ধুনীয়া বনাইছে দেই। আৰু এইফালে টাইগাৰকেইটা চাওক, এটাও ধুনীয়া বনাইছে, সুন্দৰ। এইডাল হ'ল অৰিজিনেল আৰু এইডাল হৈছে বনোৱা। কি ধুনীয়া বনাইছে, বনাইছে দেই সুন্দৰ। আৰু মন্দিৰৰ পৰা কিছু দূৰত আহিলোঁ আমি ইয়াতে, আৰু ইয়াতে এইটো ধুপাধুপনি ঘাট বুলি কয়। যেতিয়া লক্ষীন্দৰ বেউলা যেতিয়া ভূখন লৈ আহিছিল, আহোঁতে মানে এই ঘাটতে তেওঁ মানে ভূখন ৰখিছিলেহি। এই ঘাটতে এইটো হৈছে ধুপাধুপনি ঘাট। লক্ষীন্দৰ ভূখন মানে আহি ইয়াতে লাগিছিলেহি আৰু ধুনীয়া পৰিৱেশ। মহামায়া ধাম আৰু বলক বান্দৰৰ কাৰণে একদম চকুৰ হাততে লাঠি। ল'ম হ'ব। আমাৰ মাজতো আগে মাক দৰ্শন কৰাৰ আগতে আমি ইয়াতে থাল এখন লৈ লওঁ, যিহেতু চাকি বন্তি জ্বলাব লাগিব। আৰু সেই আইতাৰ পৰাই লৈ লৈছোঁ এখন থাল। ওপৰত আহি মা দুৰ্গাক দৰ্শন কৰিলোঁ। আৰু মানে কি এই দুৰ্গা মন্দিৰটো তলতে আছে, কিন্তু বহুতে ওপৰত আহিব নোৱাৰে যে এই মন্দিৰটো কিন্তু তলত নিয়া হৈছে। আৰু ইয়াতে গছকেইডাল চাব দেই আপোনালোকে, গছকেইডাল কিন্তু মানিব লাগিব, বহুত প্ৰকাণ্ড গছ একদম। এইখিনি ঠাইত মানে গৰম দিনত ধুনীয়া লাগিব এটা পৰিৱেশ। এনেকৈ আহিছিলোঁ, আহি যাব লাগিব একদম পূৰা একদম তললৈ যাব লাগিব। আৰু তলৰ ভাগত দেখুৱাই দি আছে বলক, দেখিছে ইয়াত তলৰ ভাগৰ ওপৰৰ পৰা আহি এতিয়া তলৰ যিটো মহামায়া মন্দিৰ সেইখিনি অলপ দেখুৱাবৰ কাৰণে বিচাৰিছোঁ।
অলপ চাই লওক আপোনালোকে যোনে অহা নাই অকণমান দৰ্শন এটা কৰি লওক। মই ধুনীয়াকৈ বেক কেমেৰা কৰি দিছোঁ আৰু আপোনালোকে ইয়াৰ পৰাই মোৰ ভিডিঅ'ৰ পৰাই মানে আশীৰ্বাদ ল'ব আৰু মা দৰ্শন কৰিব। সেয়া হৈছে মেইন মন্দিৰটো। এইটো আমি যিটো মন্দিৰত গৈছিলোঁ এইটো মহামায়া চান ঘাট আছিলে আৰু এইটো হৈছে মেইন মন্দিৰটো। এইটো ফটোকপি উঠাওঁ ইয়াতে কিন্তু বান্দৰ কিন্তু বহুত উৎপাত আৰু ধুনীয়াকৈ এইখিনি দৰ্শন কৰিলোঁ আৰু দেখোন মহামায়া মন্দিৰ এইটো মেইন মহামায়া মন্দিৰ আৰু আপোনালোকে দৰ্শন কৰক। ইয়াতে ধুনীয়াকৈ পালন কৰিব আৰু ইয়াতে আৰু অলপ এইটো এটা মন্দিৰ এইটো আপোনালোকে দৰ্শন কৰিব পাৰিব। আৰু চাওকচোন কিমান ডাঙৰ মন্দিৰ আছে আপোনাৰ বহুত ডাঙৰ হয়নে? কিন্তু বান্দৰৰ পৰা কিন্তু সাৱধান থাকিব লাগিব দেই। বান্দৰৰ পৰা একদম মানে এডাল মানে গাড়ী এটা লৈ থাকিব লাগিব মানে বান্দৰবিলাক খেদিবৰ কাৰণে। বহুত পানী কিমান